हेलो एवरीवन ज्ञानकुल चैनल तो आपनालोक सकलोके स्वागतम जानाइছোঁ। ज्ञानकुल चैनल में आप सबका स्वागत है। आज लो कारेंट अफेयर्सर 500 मस्ट रीड न्यूज़ यार पार्ट 1 तो एनेके पार्ट 2 पार्ट 3 500 MCQs न्यूज़ कवर करिम। आपनालोके यदि ADRE ग्रेड 3 ग्रेड 4 APSC आसाम पुलिस आसाम टेट CGL इत्यादिर कारण प्रस्तुति करि आछे तेन्ते 99.9% आपनालोকৰ কারেন্ট এফেয়ার্স ইয়াত কভার হৈ যাব। ভিডিওটো আৰম্ভণিতে লাইক এটা কৰি দিব আৰু শেষত ভাল লাগিলে কমেন্ট কৰিব, চেনেলটো সাবস্ক্রাইব কৰি দিব। ভিডিওটো আৰম্ভ কৰোঁ। নোবেল প্ৰাইজ, নোবেল পুৰস্কাৰ কেইবাটাও শাখাত নোবেল পুৰস্কাৰ দিয়া হয়। তো আমি গোটেইকেইটা মনত ৰাখিব নালাগে, আমি ইম্পৰ্টেণ্ট কেইটা বাছি লৈছোঁ। প্ৰথমটো হৈছে পিছ প্ৰাইজ, শান্তিৰ নোবেল বঁটা। কোনে পাইছে? নাৰ্গিছ মহম্মদীয়ে। সাধাৰণতে এনেকৈ আমাৰ মনত নৰব, তো আমি মনত ৰাখিম আমাৰ যে এক্ট্ৰেছ আছিল, চিনেমা এক্টৰণী আছিল এক্ট্ৰেছ নাৰ্গিছ। তো নাৰ্গিছে পিছ নামৰ চিনেমাখনৰ কাৰণে কি পাইছে? নোবেল প্ৰাইজ পাইছে, নোবেল পুৰস্কাৰ পাইছে। তো নাৰ্গিছ বাইদেৱে পিছ নামৰ চিনেমাখনৰ কাৰণে নোবেল প্ৰাইজ পাইছে। তো আমাৰ মনত ৰৈ যাব, নাৰ্গিছটো পালে আমি মহম্মদীটো অট'মেটিক অপশ্যনত মনত আহি যাব। নেক্সট আহিম লিটাৰেচাৰ। সাহিত্যত কোনে নোবেল পুৰস্কাৰ পাইছে? জন ফছ। তো নামটো জটিল হয়, আমি কি কৰিম? লিটাৰেচাৰ দেখা পালে, সাহিত্য দেখিলে আমি ফছটোক আমি ফুচ কৰি দিম, মানে লিটাৰেচাৰ ফুচ হৈ গৈছে, লিটাৰেচাৰ ফুচ। তেতিয়া আমাৰ মনত আহি যাব অপশ্যনত দেখিলে যে এইটো ফছটো হয়, আমি ফুচ বুলি পঢ়িছিলোঁ। ইয়াৰ পিছত আহিম ফিজিক্সত। 3জন চাইণ্টিষ্টে পাইছে একেলগে। তো প্ৰশ্নত কেনেকৈ আহিব পাৰে? 4জনৰ নাম দিব, তাৰ ভিতৰত সুধিব তলৰ কোনজনে ফিজিক্সত নোবেল পুৰস্কাৰ পোৱা নাই তলৰ। তো নামকেইটা আহিব পিয়াৰে অগষ্টিনি, ফ্ৰেংক ক্ৰোচ, এন্নি এল হুইলাৰ। তো নামকেইটা বহুতেই জটিল হয়, তো আমি ইয়াক কেনেকৈ পঢ়িম? এন্নি বাইদেউ বহুত পিয়াৰে আৰু ফ্ৰেংক হয়। তো এন্নি বুলি কওঁতে এল হুইলাৰ আহি গ'ল, পিয়াৰে বুলি কওঁতে পিয়াৰে অগষ্টিনি আহি গ'ল, ফ্ৰেংক বুলি কওঁতে ফ্ৰেংক ক্ৰোচ আহি গ'ল। তো গোটেইকেইটা কভাৰ হৈ যাব। এন্নি বাইদেউ বহুতেই পিয়াৰে আৰু ফ্ৰেংক হয়। তো এওঁলোকে ফিজিক্সত পাইছে। আৰু আমি এনেকৈ ক'ব পাৰোঁ ফিজিক্সৰ এন্নি বাইদেউ, তেতিয়া ফিজিক্সটো আমাৰ কানেক্ট হৈ যাব। ফিজিক্সৰ এন্নি বাইদেউ বহুত পিয়াৰে আৰু ফ্ৰেংক হয়। নেক্সট আহিম ইকনমিক্স। তো ইকনমিক্সত ক্লডিয়া গল্ডিনে পাইছে। তো নামটো জটিল হয়, ইয়াক আমি ইকনমিক্স আহিলেই আমি পঢ়িম CG। ইকনমিক্সত CGয়ে নোবেল পুৰস্কাৰ পাইছে। পিছত আহিম কেমেষ্ট্ৰি। 3টা নাম আছে, বহুত জটিল হয়। এলেক্সি ইকুমোভ, লুইচ ব্ৰুচ, মংগী বাৱেণ্ডি। তো নাম মনত ৰখা সহজ নহয়, আমি কি কৰিম? এলেক্সি, লুইচ আৰু মংগী, এই 3জনে কেমেষ্ট্ৰি পৰীক্ষাত কি পাইছে? 100% স্ক'ৰ কৰিছে বুলি ক'ম। এলেক্সি, লুইচ আৰু মংগীয়ে কেমেষ্ট্ৰি পৰীক্ষাত 100% স্ক'ৰ কৰিছে বুলি ক'ম, তেতিয়া আমাৰ মনত ৰৈ যাব। নেক্সট আহিম IFFI 2023 ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া 54 এডিশ্যনটো গোৱাত অলপতে হৈ গৈছে। সকলোবোৰ এডিশ্যন সাধাৰণতে গুৱাহাটী হয়। সত্যজিৎ ৰে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড কোনে পাইছে? মাইকেল ডগলাছে পাইছে, এণ্ডলেছ বৰ্ডাৰ নামৰ চিনেমাখনৰ কাৰণে। বহুত ইম্পৰ্টেণ্ট হয়, মাইকেল ডগলাছ, এইটো ষ্টাৰ মাৰ্ক কৰি থ'ব, বহুত ইম্পৰ্টেণ্ট হয়। বেষ্ট ফিল্মৰ এৱাৰ্ড কি দিয়া হয়? গল্ডেন পিকক এৱাৰ্ড দিয়া হয়। তো গল্ডেন পিকক এৱাৰ্ড কোনে পাইছে? এণ্ডলেছ বৰ্ডাৰে পাইছে। এণ্ডলেছ বৰ্ডাৰক বেষ্ট ফিল্ম এৱাৰ্ড গল্ডেন পিকক এৱাৰ্ড দিয়া হয়, ইম্পৰ্টেণ্ট হয়। ডাইৰেক্টৰ কোন আছিলে? আব্বাছ এমিনী। বেষ্ট এক্টৰ আছিলে পৌৰিয়া ৰেহিমি ছেম, এখেতক বেষ্ট এক্টৰ পুৰস্কাৰ দিয়া হয়। এওঁ এণ্ডলেছ বৰ্ডাৰ চিনেমাখনৰ কাৰণে এওঁ বেষ্ট এক্টৰ প্ৰাইজ পায়। আকৌ চিলভাৰ পিকক এৱাৰ্ড দিয়া হয় পাৰ্টি অফ ফুলছ নামৰ চিনেমাখনক। আৰু স্পেচিয়েল জুৰি এৱাৰ্ড দিয়া হয়, ইণ্ডিয়ান চিনেমা হয়, কান্তাৰা নামৰ চিনেমাখনক। সেইখনৰ কাৰণে কাক দিয়া হয়? ঋষভ শেট্টিক দিয়া হয়। এইটো আহিব পাৰে পৰীক্ষাত।
শ্বাহৰুখ খানে ইউকেৰ 2023 প্ৰসিদ্ধ ব্যক্তি তালিকাত প্ৰথম স্থান অধিকাৰ কৰে। এইটো এটা হট নিউজ হয়। ইউকেৰ প্ৰধানমন্ত্ৰী কোন হয়? ইণ্ডিয়ান অৰিজিন ঋষি সোনাক হয়। দেশৰ নাম আহিলে সাধাৰণতে আমি কি কৰিম? তাৰ ৰাজধানী আৰু কাৰেঞ্চি পঢ়ি যাম। নহ'লে আমি যদি গোটেই একেলগে সকলোবিলাক দেশৰ কেপিটেল আৰু কাৰেঞ্চি পঢ়ি যাওঁ, আমি কেতিয়াও মনত নৰয়। তো ইউকেৰ ইংলেণ্ডৰ কেপিটেল কি হয়? লণ্ডন হয়। কাৰেঞ্চি পাউণ্ড হয়। ইণ্টাৰনেশ্যনেল এণ্টি কাৰাপশ্যন ডে 9 ডিচেম্বৰ তাৰিখে কি কৰা হয়? চেলিব্ৰেট কৰা হয়। 9 ডিচেম্বৰ ইণ্টাৰনেশ্যনেল এণ্টি কাৰাপশ্যন ডে হিচাপে চেলিব্ৰেট কৰা হয়। এইটো ইম্পৰ্টেণ্ট হয়। ডেটো বহুত আছে, কিন্তু আমি কোনকেইটা পঢ়িম? যিকেইটা লেটেষ্ট হয়। এই লেটেষ্টকেইটাৰ ভিতৰতে আহিব পৰীক্ষাত। নৱেম্বৰ ডিচেম্বৰত যিকেইটা ডে আহে সেইকেইটাৰ ভিতৰতে মেক্সিমাম আহিব। সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাৰ নাছাৰ সৈতে মাৰ্চ ৰোভাৰক সঞ্চালিত কৰা প্ৰথমজন ভাৰতীয় হ'ল অক্ষতা কৃষ্ণমূৰ্তি। এইটোত যিমান পাৰে সিমানটা ষ্টাৰ মাৰ্ক কৰি লওক, ইমান ইম্পৰ্টেণ্ট হয়। সংযুক্ত ৰাষ্ট্ৰ আমেৰিকা নাছাৰ সৈতে মাৰ্চ ৰোভাৰ কোনে সঞ্চালিত কৰিছিল? অক্ষতা কৃষ্ণমূৰ্তি। মনত ৰাখিব, পৰীক্ষাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পিছত আছে জেব্ৰা এন এক্সিডেণ্টেল ছুপাৰ হিৰো নামৰ কিতাপখনৰ ৰচক হুমা কুৰেশ্বি। আমি বুকছ এণ্ড অথৰটো একেদৰে আমি লেটেষ্ট যিবিলাক বুকছ এণ্ড অথৰ্ছ আছে, যিবিলাকে মানে আউটষ্টেণ্ডিং ক'ৰবাত নহয় ক'ৰবাত পুৰস্কাৰ পাইছে, সেইকেইটা আমি পঢ়ি যাম। তো জেব্ৰা এন এক্সিডেণ্টেল ছুপাৰ হিৰো তেনেকুৱা এখন বুক হয়, হুমা কুৰেশ্বি লিখিছে। RBI 2023-2024 বাবে ভাৰতৰ GDP বৃদ্ধিৰ অনুমান 6.5%ৰ পৰা বঢ়াই 7% কৰি দিয়ে। মানে যিটো এতিয়া লেটেষ্ট কোৱাৰ্টাৰ এটা বাকী আছে, জানুৱাৰীৰ পৰা মাৰ্চলৈকে হ'ব, সেই কোৱাৰ্টাৰটোৰ বাদে বাকী কোৱাৰ্টাৰ 3টা কোৱাৰ্টাৰ ইতিমধ্যে হৈ গৈছে, য'ত নেকি 7%ৰ ওপৰত আছে ভাৰতৰ GDP। তো সেইকাৰণে RBI কি কৈছে? GDP অলৰেডি 7% ক্ৰছ কৰি যাব, নেক্সট কোৱাৰ্টাৰটোত এভাৰেজ 7% আহি যাব বুলি এটা অনুমানিক তথ্য আগবঢ়াইছে। RBI কি হয়? গভৰ্ণৰ শক্তিকান্ত দাস, ডেপুটি গভৰ্ণৰ 4জন থাকে RBI। ইয়াৰ ভিতৰত লেটেষ্ট ডেপুটি গভৰ্ণৰ হিচাপে স্বামীনাথন জানকী ৰামনে এপইণ্টমেণ্ট পাইছে, লেটেষ্ট হয় এখেত। RBI কেতিয়া ফাউণ্ডেড হৈছিল? কেতিয়া গঠন হৈছিল? 1 এপ্ৰিল 1935 চনত গঠন হৈছিল। কলকাতাত হেডকোৱাৰ্টাৰ আছিল, কিন্তু বৰ্তমান হেডকোৱাৰ্টাৰ ক'ত হয়? মুম্বাইত হয়। সেই সময়ত গঠন কৰাৰ সময়ত কলকাতাত আছিল। ৱৰ্ল্ড হিউমেন ৰাইটছ ডে, বিশ্ব মানৱ অধিকাৰ দিৱস, এইটো ইম্পৰ্টেণ্ট হয়, বহুতেই ইম্পৰ্টেণ্ট। বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে 10 ডিচেম্বৰটোক পালন কৰা হয়। ইণ্ডোনেছিয়াৰ হালমাহেৰা দ্বীপত অলপতে ইবু নামৰ জ্বালামুখী এটা ফাটিছে। ইবু নামৰ জ্বালামুখীটো কোনটো দ্বীপত ফাটিছে সুধিব পাৰে। তো হালমাহেৰা দ্বীপ। হালমাহেৰা দ্বীপটো ক'ত অৱস্থিত? তো ইণ্ডোনেছিয়া। এনেকৈ আমি মনত ৰাখিম। এতিয়া ইণ্ডোনেছিয়া আহিল যেতিয়া ইণ্ডোনেছিয়াৰ কেপিটেল জাকাৰ্টা আৰু কাৰেঞ্চি ৰুপিয়া, এইকেইটাও লগতে মনত ৰাখি যাওঁ। নেক্সট আহোঁ মহালক্ষ্মী যোজনা। এইখন তেলেংগানাৰ যোজনা হয়। তেলেংগানা চৰকাৰে মহিলা, ছোৱালী আৰু ট্ৰান্সজেণ্ডাৰসকলৰ বাবে বিনামূলীয়া বাছ সেৱা প্ৰৱৰ্তনৰ কাৰণে মহালক্ষ্মী যোজনাখন লৈ আহিছে। আনহাতে তেলেংগানাৰে আন এখন যোজনা হ'ল ৰাজীৱ আৰোগ্য শ্ৰী যোজনা। এই যোজনাখন অনুসৰি 16 লাখ টকালৈ বীমাকৰণৰ সুবিধা প্ৰদান কৰে। ৰাজীৱ আৰোগ্য শ্ৰী যোজনা। নেক্সট আহোঁ, পোলেণ্ডৰ সাংসদে ডনাল্ড টস্কক নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছে। ডনাল্ড টস্কক। প্ৰধানমন্ত্ৰী বহুত আছে, কিন্তু আমি সেইকেইটা পঢ়িম যিকেইটা লেটেষ্ট হয়। নৱেম্বৰ ডিচেম্বৰত এপইণ্টমেণ্ট যিকেইটা পাইছে। পোলেণ্ডৰ কেপিটেল কি হয়? ৱাৰ্ছ, কাৰেঞ্চি জটি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ ওপৰত সংকলিত নয়ে ভাৰত কা সম্বেদা নামৰ কিতাপখন ৰামনাথ কোবিন্দে বিমোচন কৰে। ৰামনাথ কোবিন্দে। এতিয়া কিতাপখনৰ নাম সুধিব পাৰে, প্ৰধানমন্ত্ৰী ভাষণৰ ওপৰত লিখা কিতাপখনটো নয়ে ভাৰত কা সম্বেদা। আকৌ সুধিব পাৰে নয়ে ভাৰত কা সম্বেদাখন কাৰ ভাষণৰ ওপৰত আধাৰিত? তেতিয়া আমি ক'ম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ ওপৰত। এনেকৈ প্ৰশ্ন আহিব পাৰে।
যিখন 5খন ৰাজ্যৰ ইতিমধ্যে নতুনকৈ CM নিৰ্বাচিত হৈছে। তাৰ ভিতৰত প্ৰথমখন হ'ল ছত্তীশগড়ৰ বিষ্ণুদেৱ চায়ে CM হিচাপে নিযুক্তি পাইছে। এখেত BJP প্ৰাৰ্থী হয় আৰু 54টা টোটেল চিট পাই পেলাই বহুমত লাভ কৰে ছত্তীশগড়ত। নেক্সট আহোঁ CM মধ্যপ্ৰদেশ মোহন যাদৱক এপইণ্ট কৰা হৈছে। ইয়াতে 163টা চিট পাই BJPয়ে বহুমত লাভ কৰে। CM ৰাজস্থান, ইয়াতো BJPয়ে বহুমত লাভ কৰে। 115খন চিট পাই পেলাই বহুমত লাভ কৰে আৰু ভজনলাল শৰ্মা CM হিচাপে এপইণ্টেড হয়। আমাৰ প্ৰতিবেশী ৰাজ্য মিজোৰাম, এইটো ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। লালদোহমা, এখন ZPM জোৰাম পিপলছ মুভমেণ্ট, এই দলটোৰ পৰা CM হিচাপে নিযুক্তি লাভ কৰে। কিমানটা চিট লাভ কৰে ZPMে? 27টা চিট লাভ কৰি মেজৰিটি লাভ কৰে। শেষৰটো হ'ল তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে অনুমুলা ৰেৱন্ত ৰেড্ডিয়ে শপত গ্ৰহণ কৰে। ইয়াতে কংগ্ৰেছে বহুমত লাভ কৰে, টোটেল চিট পাই 64টা। এই 5টা মনত ৰাখিব লাগিব, এটাও স্কিপ কৰিব নোৱাৰোঁ। ৱৰ্ল্ড কাপ ক্ৰিকেট 2023 অলপতে হৈ গৈছে, য'ত নেকি ইণ্ডিয়াই একেৰাহে 10খন মেটছত জয়লাভ কৰি ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় বৰণ কৰে। তো ৰানাৰ্ছ আপ হিচাপে ইণ্ডিয়া থাকিল আৰু উইনাৰ কোন হ'ল? অষ্ট্ৰেলিয়া হ'ল। অষ্ট্ৰেলিয়াৰ ৰাজধানী কি হয়? অষ্ট্ৰেলিয়াৰ ৰাজধানী হয় কানবেৰা। আৰু ইয়াত কাৰেঞ্চি কি চলে? ডলাৰ চলে, এইটো মনত ৰাখিব। ইয়াতে মেন অফ দ্য মেটচ কোনে পাইছিলে? ট্ৰেভিছ হেড। এওঁ 137 ৰান বনাইছিল, 137 ৰান 120টা বলত, বহুত ধুনীয়া ইনিংছ খেলিছিল। মেন অফ দ্য ছিৰিজ তো কিং কোহলিয়ে পাইছিল। এখেতে 765 ৰান বনাইছিল, যিটো নেকি এতিয়ালৈকে মানে ৱৰ্ল্ড কাপত কোনেও বনোৱা নাই। সেইটো এটা ৱৰ্ল্ড ৰেকৰ্ড হয়। 11খন মেটছত এওঁ 765 ৰান বনায়। আকৌ একেদৰে হায়েষ্ট উইকেট টেকাৰ আমাৰ মহম্মদ স্বামী হয়, হীৰা অফ ইণ্ডিয়া। এখেতে মাত্ৰ 7খন মেটছত 24টা উইকেট দখল কৰিবলৈ সক্ষম হয়। আনহাতে এটা অভূতপূৰ্ব ঘটনা ঘটে, যিটো নেকি শ্ৰীলংকা আৰু বাংলাদেশৰ মেটছৰ মাজত হয়। এইটো টাইম আউট হয়। ইয়াৰ আগতে টাইম আউট কোনো হোৱা নাছিল ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত। প্ৰথমজন টাইম আউট হোৱা বেটছমেনৰ নাম কি বুলি সুধিব পাৰে? হু ইজ দ্য অনলি বেটছমেন ইন দ্য ৱৰ্ল্ড টাইম আউট হোৱা? কি হয়? এঞ্জেলো মেথিউছ হয়। বাংলাদেশৰ বেটছমেন কেপ্টেইন সাকিবুল হাছানে আপিল কৰিছিল যে এওঁ প্ৰয়োজনতকৈ বেছি সময় লৈছে বেটিং কৰিবলৈ আহোঁতে, তো বেট ধৰিব নোপোৱাকৈ আউট হৈ গুচি গৈছিল এঞ্জেলো মেথিউছ। নেক্সট আহোঁ 5 ৰান পেনাল্টি। যেতিয়া এজন বলাৰৰ বলিং শেষ হোৱাৰ পিছত নেক্সট অভাৰটো বলিং কৰাৰ আৰম্ভণি হয়, তেতিয়া আমি 60 ছেকেণ্ডতকৈ যদি বেছি সময় লগাই আম্পায়াৰে এবাৰ ৱাৰ্ণিং দিব। আকৌ এবাৰ যদি 60 ছেকেণ্ডতকৈ বেছি সময় লগাই দ্বিতীয়বাৰ ৱাৰ্ণিং দিব। তৃতীয়বাৰ যদি আকৌ বেছি সময় লগায়, তেতিয়াহ'লে কি হ'ব? অপজিট দলটোক 5 ৰান বঢ়াই দিয়া হ'ব। সাধাৰণতে ক্ৰিকেটাৰবিলাক ইমানেই ধনী হয়, হাজাৰ কৰোৰ টকা থাকে এওঁলোকক 5-10 লাখ টকা পেনাল্টি দিলে এওঁলোকৰ লো মেডালো নধৰে। তেওঁলোক আমাৰ দৰে ঘটিয়াম নহয়। সেইকাৰণে মানে অপজিট টিমটোক যেতিয়া 5 ৰান বঢ়াই দিয়া হয়, তাৰ বিনিময়ত কি হ'ব পাৰে? মেটছখনত হাৰি যাব পাৰে। সেইকাৰণে মানে 5 ৰান পেনাল্টি ছিষ্টেমটো এতিয়া নতুনকৈ সংযোজন কৰিছে ICC। ৱৰ্ল্ড কাপ ফুটবল 2022 হৈ গৈছিল ৱৰ্ল্ড কাপ ফুটবল। ইয়াতে ফ্ৰান্সক হৰুৱাই আৰ্জেণ্টিনাই চেম্পিয়ন হিচাপে ট্ৰফি লৈ যায়। ট্ৰাইব্ৰেকাৰত মানে আৰ্জেণ্টিনা জিকিছিল, ফ্ৰান্সক হৰুৱাইছিল। তো কাটাৰত হৈছিল ৱৰ্ল্ড কাপ ফুটবল। কাটাৰৰ ৰাজধানী দোহা আৰু কেপিটেল ৰিয়াল হয়। ৰানাৰ্ছ আপ আৰ্জেণ্টিনা হ'ল চেম্পিয়ন। তো আৰ্জেণ্টিনাৰ কেপিটেল বুইনেছ এইৰিছ আৰু কাৰেঞ্চি পেছো। ৰানাৰ্ছ আপ ফ্ৰান্স হয়, ফ্ৰান্সৰ ৰাজধানী পেৰিছ আৰু কাৰেঞ্চি ইউৰো। গল্ডেন বুট কোনে পাইছে? কল্যাণ এমবাপ্পে। এই বহুত ইম্পৰ্টেণ্ট হয়। বেষ্ট প্লেয়াৰ হিচাপে লিঅ'নেল মেছিয়ে পাইছে। আৰু নেক্সট যিটো ৱৰ্ল্ড কাপ ফুটবল হ'ব, সেইটো হ'ব 2026 চনত। এইটো কানাডা, মেক্সিকো আৰু US এই 3খন দেশে একেলগ হৈ হোষ্ট কৰিব।
ইণ্টাৰনেশ্যনেল ডে ফৰ পাৰ্চনছ উইথ ডিছেবিলিটি 3 ডিচেম্বৰ তাৰিখে পালন কৰা হয় মানে অক্ষম ব্যক্তিসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে 3 ডিচেম্বৰটো পালন কৰা হয় অক্ষম ব্যক্তিসকলৰ ডিছেবল পাৰ্চনৰ কাৰণে ইম্পৰ্টেণ্ট হয় নেক্সট আহোঁ মেঘালয়ৰ লাকাডুং টাৰ্মেৰিকে টাৰ্মেৰিক মানে হালধিয়ে GI টেগ লাভ কৰে লাকাডুং টাৰ্মেৰিক এইটো মেঘালয়ৰ হয় গাৰো হিলছত আছে নেক্সট আহোঁ SBI পেঞ্চন ফাণ্ডৰ অতিৰিক্ত 20% 229.52 কোটি টকা অধিগ্ৰহণ কৰিব ইয়াৰ আগতে 60% অধিগ্ৰহণ SBIৰ অলৰেডি আছিল তো কিমান পাৰ্চেণ্ট হৈ গ'ল 20% আৰু হৈ গ'ল তো 80% হৈ গ'ল SBI অধিগ্ৰহণ বাকী 20% অন্যবোৰ বেংকে হেণ্ডেল কৰে SBI কেতিয়া গঠন হৈছিল SBI ফাউণ্ডেড হৈছিল 1 জুলাই 1955 এইটো ইম্পৰ্টেণ্ট হয় SBI হেডকোৱাৰ্টাৰ মুম্বাই চেয়াৰমেন দীনেশ কুমাৰ খাৰা এইটো পৰীক্ষাত আহিব পাৰে দীনেশ কুমাৰ খাৰা ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ ফৰ্বছৰ আটাইতকৈ প্ৰভাৱশালী মহিলাৰ তালিকাত ভাৰতত শীৰ্ষস্থান দখল কৰে কিন্তু এয়া ৱৰ্ল্ডত কিমান ৰেংকিং হয় 32 নম্বৰ ৰেংকিং হয় ভাৰতত ৰেংকিং 1 হয় ইণ্ডিয়া ভিয়েটনামৰ যুটীয় সৈন্য যুদ্ধাভ্যাস জইণ্ট মিলিটাৰী এক্সাৰচাইজৰ ওপৰত এটা প্ৰশ্ন আহে কিন্তু এইটো ইণ্ডিয়া ভিয়েটনামৰ ওপৰত যিটো হৈছে সেইটোৰ নাম হৈছে ভিনভেক্স এই ভিনভেক্স 2023 হৈছে ভিয়েটনামৰ কেপিটেল হানৈত হৈছে তো এক্সাৰচাইজটোৰ নাম হ'ল ভিনভেক্স ক'ত হৈছে হানৈ ভিয়েটনামৰ কেপিটেল আৰু কাৰেঞ্চি কি হয় ডং হয় DONG ভিয়েটনামৰ বজ্ৰপ্ৰহাৰ এইটো ইণ্ডিয়া আৰু USৰ মাজৰ জইণ্ট মিলিটাৰী এক্সাৰচাইজ এইটো নৱেম্বৰ মাহত হৈছিল ইণ্ডিয়া USৰ মাজৰ জইণ্ট মিলিটাৰী এক্সাৰচাইজটো তো USৰ কেপিটেল কি হয় ৱাশ্বিংটন DC কাৰেঞ্চি ডলাৰ এই USৰ ডলাৰটোৱে ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ পাৱাৰফুল হয় বজ্ৰপ্ৰহাৰটো এইটো মনত ৰাখিব এইটো মেঘালয়ৰ উমৰৈ কেন্দ্ৰত হৈছে নেক্সট সম্প্ৰীতি 11 ইণ্ডিয়া বাংলাদেশৰ মাজত কেইবাটাও এক্সাৰচাইজ আছে ইয়াৰ ভিতৰত লেটেষ্ট আছিল এইটো সম্প্ৰীতি 11 তো বাংলাদেশৰ কেপিটেল ঢাকা কাৰেঞ্চি টাকা নেক্সট আহোঁ সূৰ্য কিৰণ এইটো ইম্পৰ্টেণ্ট হয় ইণ্ডিয়া নেপালৰ মাজত যিটো জইণ্ট মিলিটাৰী এক্সাৰচাইজ তিনিটা হয় সাধাৰণতে তাৰ ভিতৰত এইটো এটা হয় এইটো উত্তৰাখণ্ডৰ পিথোৰগড়ত হৈছিল তো নেপালৰ ৰাজধানী কাঠমাণ্ডু আৰু কাৰেঞ্চি ৰুপিয়া তো এনেদৰে আমি নেক্সট আকৌ যিটো ছেশ্যন লৈ আহিম সেইটোত আকৌ কেইটামান কভাৰ কৰিম লাহে লাহে আটাইবোৰ কভাৰ হৈ যাব আৰু আপোনালোকৰ এনেদৰে চাওঁতে প্ৰেক্টিছ কৰোঁতে সকলোবিলাক অলৰেডি মনত ৰাখি যাব কিন্তু এদিনতে যদি গোটেই লিষ্টখন ওলাই লওক তেতিয়াও সম্ভৱ নহয় আমি পাহৰি যাম তো বন্ধুসকল আজিলৈ ইমানেই আছিল আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে তো কমেণ্ট কৰিব এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ